নমস্কাৰ ষ্টুডিঅ'ত মই ৰূপম কলিতা এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ এনেকুৱা খবৰসমূহ আপুনি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব জীৱলৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ উজনিত অব্যাহত আছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ একশ্যন অভিযান এতিয়া ধাৰাবাহিকভাৱে প্ৰশাসনে এফালৰ পৰা চলাইছে উচ্ছেদ অভিযান আৰু এইবাৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান চলি আছে বিভিন্ন বেদখলকাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এতিয়া প্ৰশাসনৰ বুলডোজাৰ হাতুৰা পৰিছে এফালৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া ভাঙি পেলোৱা হৈছে এতিয়া অব্যাহত আছে প্ৰশাসনৰ বুলডোজাৰ একশ্যন আৰু লৈ আহিছোঁ সবিশেষ বাতৰিটোলৈ মন কৰিব জনাই আছোঁ এটা ডাঙৰ খবৰ উজনিত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে এতিয়া উজনিৰ অবৈধ দখলকৃত ভূমিত আকৌ চলিছে বুলডোজাৰ প্ৰশাসনে এফালৰ পৰা চলাইছে এতিয়া উচ্ছেদ আৰু এতিয়া ব্যৱসায়ীসকলৰ মাজত লাগিছে হাহাকাৰ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত কেইবাটাও স্থানত এতিয়া প্ৰশাসনৰ উচ্ছেদ আৰু এতিয়া বিতৰ্কত লিপ্ত হৈছে ব্যৱসায়ী আৰু প্ৰশাসনৰ লোক অবৈধভাৱে দখল কৰি থকা কেইবাটাও স্থানত এতিয়া প্ৰশাসনৰ উচ্ছেদ ব্যৱসায়ীসকলে দখল কৰি থকা চৰকাৰী ভূমিত চলিছে এতিয়া চৰকাৰৰ উচ্ছেদ অভিযান আৰু এতিয়া প্ৰশাসন আৰু ব্যৱসায়ীৰ মাজত চলিছে তীব্ৰ তৰ্ক জীৱলৈছোঁ পৰৱৰ্তী খবৰ আপোনাৰো বাৰু গৰু ছাগলী আছে নেকি যদি আছে এই খবৰটো আপোনাৰ বাবে আহি পৰিছে এতিয়া নতুনকৈ এখন নটিচ জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা বাৰিষাৰ এই সময়ছোৱাত এতিয়া গৰু ছাগলী আপুনি এৰি নিদিব এতিয়া মুকলি পথাৰত এৰিবলৈ হ'লেও আপুনি ভালদৰে চাই থাকিব আৰু এতিয়া নিৰীক্ষণত ৰাখক আপোনাৰ গৰু ছাগলী লৈ আহিছোঁ এই মুহূৰ্তত আৰু এই মুহূৰ্তত লৈ আহিছোঁ প্ৰতিজন পশুপালকৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ বাতৰিটোলৈ মন কৰিব এতিয়া বাৰিষা অহাৰ লগে লগেই আহি গ'ল নিৰ্দেশনা সাৱধান হওক গৰু ছাগলীৰ সকলো গৰাকী কোনো কাৰণতে এতিয়া এৰি নিদিব আপোনাৰ গৰু ছাগলী ৰাজপথত গৰু ছাগলী এৰি দিলেই জব্দ কৰা হ'ব আপোনাৰ পশুধন আৰু ৰাজপথত এতিয়া মুক্তভাৱে গৰু ছাগলী ঘূৰি ফুৰিলে কৰা হ'ব জব্দ গৰু ছাগলীৰ বাবে এতিয়া বহু সময়ত সংঘটিত হয় দুৰ্ঘটনা আৰু বাৰিষাৰ সময়ত দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া কোনো কাৰণতেই ৰাজপথত উঠিব নোৱাৰিব আপোনাৰ গৰু ছাগলী যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিলে এই নিৰ্দেশনা আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ছাগলী উঠিলে এতিয়া ভৰিব আপুনি জৰিমনা আৰু এতিয়া দিবলৈছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে ডাঙৰ খবৰ তিনিগৰাকীকৈ মহিলা সূৰ্যভান বিবি আজভানু বিবি আৰু মাফিজান বিবি এই তিনিওগৰাকীয়ে ২৬ মেৰ দিনটোৰ পৰাই নাই কোনো সংসূত্ৰ এতিয়ালৈকে নাই কিন্তু কি হ'ল এই তিনিওগৰাকী মহিলাৰ এতিয়া সন্দেহজনক নাগৰিক বুলি তিনিওগৰাকীকে মাজনিশা শুৱাপাটিৰ পৰা উঠাই লৈ গৈছিল আৰক্ষীয়ে আৰু নিশা শুৱাপাটিৰ পৰা উঠাই লৈ গৈছিল আৰক্ষীয়ে আৰু এই তিনিওগৰাকীকে এতিয়া ২৬ মেৰ দিনটোতেই আৰক্ষীয়ে উঠাই লৈ গ'ল সেই দিনটোৰ পৰাই কোনো ধৰণৰ সংসূত্ৰ নাই এতিয়ালৈকে আনকি পৰিয়ালকো কোনো কথা জনোৱা হোৱা নাই এতিয়া বাংলাদেশলৈ পঠিয়াই দিলে নে ডিটেনশ্যন কেম্পলৈ পঠিয়ালে কোনো নাজানে এতিয়ালৈকে যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে প্ৰতিগৰাকী সংখ্যালঘু আৰু প্ৰতিটো দল সংগঠন আৰু তিনিওগৰাকীকে শীঘ্ৰেই মুকলি কৰাৰ দাবী জনাইছে অন্যথা ঈদৰ পিছত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এতিয়া ABMCয়ে আমি জনাই আছোঁ এই সন্দৰ্ভত সবিশেষ জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ বাতৰিটোলৈ মন কৰিব এতিয়া মাত্ৰ ঈদলৈকে অপেক্ষা সূৰ্যভান বিবি আজভানু বিবি আৰু মাফিজান বিবিক মুকলি কৰি দিয়ক অন্যথা ঈদৰ পিছত হ'ব ভয়াৱহ প্ৰতিবাদ ২৬ মেৰ দিনাই পুৱতি নিশাই শুৱাপাটিৰ পৰাই বাংলাদেশী বুলি উঠাই লৈ গৈছিল তিনিওকে আৰু অবৈধ বাংলাদেশী সজাই তিনিওকে গ্ৰেপ্তাৰ কৰি এতিয়া ক'ত থৈছে আৰক্ষীয়ে
আজিও পৰিয়ালৰ ওচৰত নাই তিনিওজনৰে তথ্য আৰু সৰ্বোচ্চ ন্যায়ালয়ে জামিন দিয়াৰ পিছতো আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে তিনিওকে আৰু এতিয়া টুপি লুঙি দেখিলে ধৰ্মীয় সংখ্যালঘুক বাংলাদেশী সজাই আহিছে বিজেপি চৰকাৰে আৰু স্বদেশী মানুহক হাৰাশাস্তি কৰা কাৰ্য কোনো কাৰণত এতিয়া মানি নলয় এবিএমছুৱে আৰু এতিয়া অসমত ধৰ্মীয় সংখ্যালঘুৱে জন্মগ্ৰহণ কৰাটো ভুল নেকি প্ৰশ্ন এতিয়া মুখ্যমন্ত্ৰীলৈ এবিএমছুৰ আৰু অসমত ধৰ্মীয় আৰু এতিয়া মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰশ্ন এবিএমছুৰ পৰৱৰ্তী সময়ত আইনী যুঁজেৰে চৰকাৰক উত্তৰ দিয়াৰ হুংকাৰ জনাই পৰৱৰ্তী খবৰ আৰু এই মুহূৰ্তত দিব লৈছো প্ৰতিগৰাকী বিপিএল কাৰ্ডৰ গৰাকীৰ বাবে এক ডাঙৰ খবৰ আপোনাৰো বিপিএল কাৰ্ড আছে নেকি এতিয়া উপাৰ্জনকাৰী নিহত হলে পাব 25,000কৈ টকা আৰু এতিয়া আৰ্থিকভাৱে অনগ্ৰসৰ জনলৈ চৰকাৰৰ এই সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এই ঘোষণা কিন্তু ইয়াৰ বাবে কৰিব আপুনি কেনেকৈ আবেদন আমি জনাই আছো সবিশেষ এই ভিডিঅ এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ এতিয়া উপাৰ্জনকাৰীৰ মৃত্যু হলে পাব 25,000কৈ টকা বাতৰিটোলৈ মন কৰিব আপোনাৰো বিপিএল কাৰ্ড আছে নেকি আৰু এতিয়া আৰ্থিকভাৱে অনগ্ৰসৰ জনলৈ চৰকাৰৰ সহায়ৰ হাত বিপিএল পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰৰ এতিয়া 20,000কৈ টকাৰ অনুদান আৰু ৰাজ্য চৰকাৰৰ পৰাও অতিৰিক্তভাৱে দিয়া হ'ব 5,000কৈ টকা আৰু এতিয়া সৰ্বমুঠ 25,000 টকা লাভ কৰিব আৰ্থিক অগ্ৰসৰ পৰিয়ালে আৰু বিগত 3 বছৰত 2,772 গৰাকী পৰিয়ালে এই সহায় লাভ কৰিছে আৰু বিপিএল পৰিয়ালে কেনেকৈ কৰিব ইয়াৰ বাবে আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ দিব লৈছো পৰৱৰ্তী খবৰ বাতৰিটোলৈ মন কৰিব এতিয়া ঈদৰ দিনা ৰাজ্যৰ লাখ লাখ মুছলমানে কবাব ৰাজপথ আৰু কলাবেজ পৰিধান কৰি আদায় কৰিব ঈদৰ নামাজ মনত ৰাখিব 11 জুন তাৰিখ কিয়নো 11 জুনত মুছলমানে কৰিব বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰু এতিয়া পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় হোৱাৰ পিছতো এজন কেনেকৈ হ'ব পাৰে বাংলাদেশী আৰু ইয়াকে লৈ ঈদৰ দিনাই ৰাজ্যৰ লাখ লাখ মুছলমানে কঁপাব ৰাজপথ আমি জনাই আছো এই মুহূৰ্তত বাতৰিটোলৈ মন কৰিব ঈদৰ দিনা ৰাজ্যৰ লাখ লাখ মুছলমানে কঁপাব ৰাজপথ ঈদগাহ ময়দানত কলাবেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ আৰু 7 জুনত ঈদৰ নামাজৰ পিছতে এতিয়া সাব্যস্ত কৰিব প্ৰতিবাদ অবৈধ বাংলাদেশীৰ নামত এইখন চৰকাৰে প্ৰকৃত ভাৰতীয়ক অন্যায় কৰিছে আৰু পৰিয়ালৰ প্ৰতিজন ভাৰতীয় হোৱাৰ পিছতো এজন কেনেকৈ হ'ব পাৰে বাংলাদেশী বহু পৰিয়ালৰ বহু মানুহক মাতি আনি এতিয়া অত্যাচাৰ কৰা হৈছে আৰু সংখ্যালঘু দেখিলে থানালৈ মাতি আনি হোদা পোছাক কৰা হৈছে আৰু এতিয়া সংখ্যালঘু দেখিলে থানালৈ মাতি আনি হোদা পোছাক কৰা হৈছে আৰু বৰপেটা দৰং মৰিগাঁও আদিৰ সংখ্যালঘু লোকক অত্যাচাৰ কৰা হৈছে অবৈধ বাংলাদেশীক বিতৰণ কৰক আমি সমৰ্থন কৰিম কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ কিয় কৰা হৈছে বুলি এতিয়া প্ৰশ্ন একাংশ মুছলমান লোকৰ